প্ৰিয় বন্ধুসকল, আপোনালোকৰ ভাল আৰু সুস্থতা কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'ৰ মূল টপিক হ'ল ফাৰ্মৰ ছাগলীবিলাক কেনেকৈ হেল্ডি কৰিব পাৰি তাকে লৈ আলোচনা। তো কথা হ'ল মোৰ ফাৰ্মৰ ছাগলীবিলাক আপোনালোকে চাইছে কেনেকুৱা হেল্ডি কৰিছোঁ, কেনেকৈ কৰিছোঁ সেইখিনি মোৰ প্ৰেক্টিকেল জ্ঞানৰ কথাখিনি আলোচনা কৰিম। তো ছাগলী হেল্ডি কৰিবলৈ হ'লে প্ৰথমত ছাগলীৰ প্ৰতি অগাধ মৰম থাকিব লাগিব। যদি আপনি ছাগলীৰ প্ৰতি মৰম আনিব নোৱাৰিছে তেনেহলে ফাৰ্মটো এৰি দিয়ে ভাল হ'ব। আৰু ছাগলী 3 টাইম খাব দিব লাগিব। মই যেনেকৈ দি আছো, ৰাতিপুৱাই সেউজীয়া ঘাঁহ খাবলৈ দিওঁ, যেহেতু মোৰ সেউজীয়া ঘাঁহ লগোৱা নাই। কঁঠালৰ পাত, কলপাত, আমৰ পাত যিখিনি পাওঁ প্ৰায়বিলাক গছৰ পাত ছাগলীয়ে খায়, সেইখিনি খুৱাই আছো। দুপৰীয়া ভাগত অলপ এৰাল দিওঁ আৰু সন্ধিয়া ভাগত, সন্ধিয়া নহয় আবেলিৰ ভাগত আমি চাপৰ দি পানী খুৱাওঁ। ছাগলীক পানী খোৱাটো এটা অভ্যাসগত কৰিব লাগিব। আৰু ছাগলীয়ে পানী খালে ছাগলী বহুকেইটা বেমাৰৰ পৰা হাত সাৰে। আপোনালোকে চাই আছে মোৰ এতিয়া সৰু ডাঙৰ মিলি 11 পিছ ছাগলী আছে। এই 11 পিছ ছাগলীক আমি 20 কেজি পানী খুৱাওঁ। সেইখিনি আপোনালোকে চেষ্টা কৰিব। আৰু কথা হ'ল ছাগলীক মই আৰু কেইটা ভিডিঅ'ত আগত আলোচনা কৰিছোঁ যে ছাগলীক কিন্তু পেলুমুক্ত কৰাটো বাধ্যতামূলক। যদি আপোনালোকে পেলুমুক্ত কৰিব নোৱাৰিছে তেনেহলে ছাগলী কেতিয়াও সুস্থ সবল হেল্ডি হ'ব নোৱাৰে। 3 মাহ মূৰে আপোনালোকে ছাগলীক ডিৱাৰ্মিং কৰাই দিব। আৰু ছাগলী পুহিবলৈ হ'লে সৰু সুৰা বেমাৰৰ ট্ৰিটমেণ্ট নিজেই কৰিব লাগিব, নিজে শিকি ল'ব লাগিব। তো অগাধ পৰিশ্ৰম কৰিব লাগিব। যদি আপুনি পৰিশ্ৰম কৰিব নোৱাৰে তেনেহলে ছাগলী ফাৰ্মটো আগতে এৰি দিয়াটোৱে ভাল। ছাগলীক বেছিকৈ সেউজীয়া ঘাঁহ খাবলৈ দিব আৰু দানাদাৰ খাদ্য অলপ কমাই দিব। দানাদাৰ খাদ্য যিমানে বেছিকৈ খুৱাব ছাগলীৰ কষ্টিং চাৰ্জটো বাঢ়ি যাব আৰু আপোনালোকে লছৰ সন্মুখীন হ'ব। আৰু দানাদাৰ খাদ্যত সিমানখিনি কিন্তু প্ৰটিন, মিনাৰেল মিক্সাৰ, ভিটামিন জাতীয় কমেই থাকে। এইবিলাক আপোনালোকে কম কৰিব আৰু কেঁচা ঘাঁহৰ ওপৰত গুৰুত্ব বেছিকৈ দিব। কেঁচা ঘাঁহ খোৱালে ছাগলীৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো বাঢ়ে। বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো সাবস্ক্রাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। কমেন্টত মতামত জনাই দিব। মই যেহেতু ছাগলীৰ ওপৰতে ভিডিঅ' বনাওঁ, আজি ভিডিঅ' এইখিনি।